হেল্ল' এভৰিৱান, কি খবৰ? চবৰে আশা কৰোঁ চবে ভালে আছে। আজি আৰু এটা ৰেচিপি লৈ আপোনালোকৰ কাষলৈ আহিছোঁ। আজি মই বনাবলৈ গৈ আছোঁ বাচা মাছ। তো বাচা মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। ইয়াত দেখিছে প্ৰথমতে মই তেলত পিঁয়াজ দিছিলোঁ, জলকীয়া দুটুকুৰ দিছিলোঁ, লগতে আদা নহৰু। ইফালে দেখিছে মই কি মছলা ব্যৱহাৰ কৰিছোঁ: নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান ৰেড চিলি আৰু অকণমান জালুক। এতিয়া দেখিছে মই আলুখিনি বইল কৰি পেলাই ইয়াত দি দিছিলোঁ। তাৰ লগতে মই মাছ বেছিকৈ ফ্ৰাই কৰা নাছিলোঁ, অকণমান কমকৈ ফ্ৰাই কৰিছিলোঁ। তাৰপিছত মাছখিনি মই এনেকৈ পেষ্ট কৰি দিছোঁ। তাৰে ওপৰতে মই ইয়াত আপোনাৰ বিলাহী দি দিম। বিলাহীখিনি দি পেলাই মই একো মিক্স নকৰোঁ। ইয়াত মই পানী এড কৰি পেলাই এইখিনি ঢাকি দিম। ঢাকাৰ পিছত এটা উতল আহিব দিম, ভালকৈ মানে উতল আহিব আৰু কম চিমত, ল' ফ্লেমত। আৰু তাৰে পিছতে আপুনি চাব মাছখিনি হৈ গৈছেগৈ, কিন্তু অকণমান সময় লাগিব যিহেতু এইটো ল' ফ্লেমত কুক কৰিছোঁ মই। এতিয়া মই দেখিছোঁ মই প্লেটিং কৰিছোঁ। প্ৰথমতে মই ভাত দি লৈছোঁ, তাৰে লগতে মাছ। এনেকৈ মাছটো বনাই খাবচোন, খাই খুব ভাল লাগে। যিহেতু বচা মাছ অলপ কমেই ফ্ৰাই কৰিব লাগে, বা ফ্ৰাই নকৰিলেও আপুনি দি দিব পাৰে, সেইটো আপোনাৰ ওপৰত কথা। এয়া মই বনালোঁ যিহেতু আজি দেখিলে কেনেকৈ বনালোঁ, এনেকৈ বনাই খাবচোন, খাই খুব ভাল লাগে। আৰু তাৰে লগতে মই এটা ভাতকেৰেলা ভাজি বনাইছিলোঁ আলু দি। তাৰে ওপৰতে মই দেখিছোঁ ভোট জলকীয়া আচাৰ এনেকৈ দি দিছোঁ। এনেকৈ খাই কেতিয়াবা খুব ভাল লাগে। তেতিয়াহ'লে আজিলৈ আহিছোঁ। মোৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট কৰিব। তেতিয়াহ'লে বাই।